উপস্থিত সুধীবৃন্দ, পোনপ্ৰথমে ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰ দলৰ হৈ অসমবাসী ৰাইজক বিগত পঞ্চায়ত নিৰ্বাচনত আমাৰ প্ৰতি দেখুওৱা মৰম, শুভকামনা আৰু আশীৰ্বাদৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। আমাৰ দলৰ ৰাজ্যিক সভাপতি শ্ৰী দিলীপ শইকীয়া ডাঙৰীয়া আৰু আমাৰ কাৰ্যকৰ্তাসকলৰ যি প্ৰচেষ্টা আছিলে সমগ্ৰ নিৰ্বাচনত তেওঁলোকৰ যি কঠোৰ পৰিশ্ৰম আছিলে তাৰ বাবেও মই তেখেতসকলক অন্তৰৰ গভীৰতম কোণৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নিৰ্বাচনৰ প্ৰকৃত যিটো ফলাফল, এই ফলাফলটো নিৰ্বাচনী আয়োগে আনুষ্ঠানিকভাৱে এতিয়াও প্ৰকাশ কৰা নাই, কিন্তু জিলা আয়ুক্তসকলে নিৰ্বাচনী ফলাফল আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে আৰু আমি প্ৰত্যেকখন জিলাৰ পৰা সংগ্ৰহ কৰা কিছু ডেটা বা আমি প্ৰত্যেকখন জিলাৰ পৰা আমি যি ধৰণে আমি ডাটা পাইছোঁ তাৰ ভিতৰতে আমি আমাৰ ফলাফলখিনি ক'ব বিচাৰিছোঁ। হয়তো শেষ ব্যাখ্যাত কৰবাত এখন আসন বেছি, কৰবাত এখন আসন কম হ'ব পাৰে, কিন্তু ৰাফলি নিৰ্বাচনৰ ফলাফল এইটোৱে বুলি আমি গ্ৰহণ কৰিব পাৰোঁ। জিলা পৰিষদত আপোনালোকে জানে যে আমাৰ সৰ্বমুঠ যি আসন আছিলে সেই সৰ্বমুঠ আসন আছিলে 397টা আৰু এই 397খন আসনৰ ভিতৰত আমাৰ গণপৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টিয়ে আমি নিৰ্বাচনত সম্পূৰ্ণ এটা মিত্ৰ দল হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ আৰু আমাৰ হাতত থকা তথ্য মতে 300টা সিটত আমি নিশ্চিত বিজয় হৈছোঁ। এটা সিটৰ ওপৰত অলপ কনফিউজন আছে, এখন হিচাপ কৰিলে আমি এটা সিট পোৱা দেখুৱাই, এটা হিচাপ কৰিলে নোপোৱা দেখুৱাই, কিন্তু আমি 300 বুলি এটা ফিগাৰ এটা আমি ল'ব খুজিছোঁ আৰু এই 300 যদি আপোনালোকে ভাগ কৰিব খোজে যে 300টো আমি কেনেকৈ ভাগ কৰিম, 200 ইয়াত 72টা সিট ভাৰতীয় জনতা পাৰ্টিয়ে লাভ কৰিছে আৰু 28টা সিট আমাৰ অসম গণ পৰিষদ দলে লাভ কৰিছে। ইয়াৰ ভিতৰত 4টা সিট গোৱালপাৰাত ৰাভা হাছং যৌথ মঞ্চই লাভ কৰিছে, কিন্তু তেওঁলোক বিজেপিৰ চিম্বলতে ইলেকশ্যন খেলিছিল, গতিকে আমাৰ হাতত হিচাপতে 300 + 4 304 হ'ব লাগে, কিন্তু ডিচিসকলে 300 বুলি জনাইছে, গতিকে আমি মাজতে ৰাখি থৈ দিছোঁ। এতিয়া সি যি নহওক, আমাৰ বিজেপিৰ বিজয়ৰ ভিতৰত ৰাভা হাছং যৌথ মঞ্চৰো বিজয়ী প্ৰাৰ্থীসকলৰ নাম সন্নিৱিষ্ট হৈ আছে। আৰু যদি আমি হিচাপ কৰি চাওঁ, এইবাৰ মিত্ৰ দলে জিকাৰ যিটো সমানুপাতিক যে আমি কিমান পাৰ্চেণ্টেজ জিকিলোঁ, 76.27% সিটত ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰ দল অৰ্থাৎ NDA এইবাৰ 76.22% সিটত আমি জয়লাভ কৰিছোঁ। আঞ্চলিক পঞ্চায়ত আপোনালোকে জানে যে যথেষ্টখিনি ৰিজাল্ট অকণমান বহুত সিট যিহেতু কম্পাইল কৰিবৰ কাৰণে কিছু অসুবিধা হয়, তথাপিতো আমি এতিয়ালৈকে আহি হিচাপত টোটেল আঞ্চলিক পঞ্চায়তৰ সিট আছিলে 2192টা আৰু 2192টা সিটৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টি আৰু AGP দলে আমি লগ লাগি 1436 সিটত বিজয়, 1436। যদি আমি ব্ৰেকআপ কৰোঁ, 1265টা ভাৰতীয় জনতা পাৰ্টি আৰু 171টা আমাৰ অসম গণ পৰিষদ, সম্পূৰ্ণ মিলি 1436টা সিট।
ইয়াৰ ভিতৰত যদি আমি কংগ্ৰেছ দলৰ ফলাফল চাব যাওঁ তেতিয়াহ'লে কংগ্ৰেছ দলে জিলা পৰিষদত আমাৰ হাতত কৰবাত এটা দুটা খেলিমেলি হ'ব পাৰে কংগ্ৰেছে আমাৰ হাতত পৰা তথ্য মতে ৭২টা সিটত জিকিছে আৰু ৭২টা সিট যদি আমি হিচাপ কৰো ই মাত্ৰ 18% আমি 76.22 আৰু কংগ্ৰেছ দল অনলি 18% আৰু আঞ্চলিক পঞ্চায়তটো যদি আমি হিচাপ কৰো তেতিয়াহ'লে কংগ্ৰেছ দলে আঞ্চলিক পঞ্চায়তত 21% সিট আৰু বিজেপি দলে আমি মিত্ৰ গোষ্ঠীৰ সৈতে লাভ কৰিছো 66%। এতিয়া এই ডেটাটোক যদি আমি যোৱা বছৰৰ পঞ্চায়ত নিৰ্বাচনৰ সৈতে অকণমান সামঞ্জস্য ৰাখিব খোজো যোৱাবাৰ বিজেপি আৰু এজিপি দলে যদি আমি একেবাৰে এনডিএ হিচাপে ক'ব যাওঁ বিজেপিয়ে অকলে লাভ কৰিছিল 50.48 আৰু এজিপি দলে লাভ কৰিছিল 4.52 যোৱাবাৰ ইলেকশ্যনত বিজেপি আৰু এজিপি দলৰ দুইটাৰ যদি আমি পাৰফৰমেন্সটো যোগ কৰি দিওঁ 55% আছিল আৰু যদি অকণমান আৰু চাব যায় বিজেপি আৰু এজিপি লগাই যোৱাবাৰ আমি 231টা সিট আমি পাইছিলো 231 সো 231টা সিট 300 হলগৈ আৰু 55% 76% হলগৈ কংগ্ৰেছ দলৰ ইন্টাৰেষ্টিং হল যে যোৱাবাৰ কংগ্ৰেছ দলে 35% সিট জিকিছিলে অলমোস্ট জিলা পৰিষদত আৰু 35%ৰ জায়গাত এইবাৰ তেওঁলোকে 18% জিকিলে যেটো আমি হাফত পুৰা হাফ বুলি নকৈ 36 হ'ব হাফৰ ওচৰে পাজৰে 18%। আঞ্চলিক পঞ্চায়তত যোৱাবাৰ আমি লাভ কৰিছিলো দুইটা দলে লগ লাগি ৰাফলি 52%। এইবাৰ আমি লাভ কৰিছো 66%। আৰু যোৱাবাৰ আঞ্চলিক পঞ্চায়তত কংগ্ৰেছ দলৰ পাৰ্চেন্টেজ আছিলে 35 আৰু এইবাৰ তেওঁলোকৰ নামি আহি হল 21। তাৰমানে যদি বিশ্লেষণত চাই কংগ্ৰেছ দলে এই নিৰ্বাচনত তেওঁলোকৰ আগৰ 12ৰ পঞ্চায়ত নিৰ্বাচনৰ তুলনাত আধা হল 100% তেওঁলোকৰ কমি আহিল আগত যদি 50 আছিলে 25 হল তেওঁলোক আধা হল আৰু প্ৰথমবাৰৰ বাবে আমি পঞ্চায়ত ইলেকশ্যনত জিলা পৰিষদত 75%তকৈ ওপৰত যাব পাৰিলো। এতিয়া আপোনালোকক মই কেইটামান জিলা পৰিষদখনকে মই যদি ৰেফাৰেন্স পইণ্ট বুলি ধৰি লওঁ কেইটামান মই ইম্পৰ্টেন্ট ডেটা দিব খুজিছো যেটো আপোনালোকে জিলা ওয়াইজ বিশেষকৈ সেইটোৰ ওপৰত আমি কথা বতৰা পাতি থাকো। বজালি জিলাত 5খন আসন আছিল 5খন আসনত আমি 4খন আসন আমি লাভ কৰিবলৈ পাইছিলো। বৰপেটাত আমাৰ 19খন আসন আছিলে আমি 7খন আসনত জিকিছো। বিলাসীপাৰাত আমাৰ 4খন আসন আছিলে আমি 2খন আসনত জিকিব পাৰিছো। এতিয়া বিশ্বনাথ জিলালৈকে চাওক বিশ্বনাথত 12খনৰ 12খনতে আমি জিকিছো। মই এজিপি ইয়াত এজিপি নাছিলে ক্যান্ডিডেট কিন্তু আমি তথাপিতো মিত্ৰ দল বুলি কৈছো যে 12খনৰ 12। বঙাইগাঁৱত 12খন আসনৰ দুইটা দল লগ লাগি 8। কাছাৰত যদি চাই 25খন আসন আছিলে আমি 16খন আসন। চৰাইদেউ যেটো আমাৰ যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত 8খনৰ 8খন আসনে বিজেপি জিকিছে 100%। দৰঙত আমাৰ 12খন আসন আছিলে আমি 7খন আসনত জয়লাভ কৰিছো। ধেমাজিত খুব ইম্পৰ্টেন্ট ৰিজাল্ট এইটো 12খনৰ 12খনতে আমি জয়লাভ কৰিছো। ধুবুৰীত 12খনৰ আমি 3খনত জিকিছো। ঢকুৱাখানাত আমি 4খনৰ
4 জিকিছোঁ ডিব্ৰুগড়ত 22খনৰ আমি দুইটা লগি 22খনেই জিকিছোঁ গোৱালপাৰাত এটো খুব এটা সিগনিফিকেন্ট ৰিজাল্ট তাতে সাধাৰণতে বিজেপি ইমান নিজিকে এবাৰ 16টা সিটৰ আমি 10টা সিট আমি 7টা এজিপি এটা ৰাভা হাছং 2টা কিন্তু ৰাভা হাছংও বিজেপি সিম্বলতে গতিকে 10টা গোৱালপাৰাটো আমি জিলা পৰিষদ গঠন কৰিম গোলাঘাটত 20টাৰ 20খন আসনে আমি পাইছোঁ গুৱাহাটীত 6টাৰ 6খনে পাইছোঁ হাইলাকান্দিত 8খনৰ ভিতৰত 3খন হোজাইত 12খনৰ ভিতৰত 7খন যোৰহাটত খুব ইম্পৰ্টেন্ট ৰিজাল্ট 16খনৰ 16খনে আমি পাইছোঁ কলিয়াবৰত 8খনৰ আমি 8খনে পাইছোঁ লখিমপুৰত আমি 15খনৰ 13খন পাইছোঁ মাজুলীত 4ৰ ভিতৰত আমি 4 পাইছোঁ মৰিগাঁৱত 12খনৰ ভিতৰত আমি 8খন পাইছোঁ নগাঁৱত 19খনৰ ভিতৰত আমি 11খন পাইছোঁ 6খন হ'ব না 19ৰ ভিতৰত আমি 11খন পাইছোঁ 19ৰ ভিতৰত 11খন 19খনৰ ভিতৰত 11খন তাতো জিলা পৰিষদ আমাৰ হ'ব নলবাৰীত 12খনৰ ভিতৰত আমি 11খন পাইছোঁ নৰ্থ কামৰূপত 12খনৰ 12খন শ্ৰীভূমিত 16খনৰ 11খন শিৱসাগৰত 12খনৰ 11খন আসনত আমি জয়লাভ কৰিছোঁ আৰু শোণিতপুৰত আমি 20খনৰ শোণিতপুৰত কিমান শোণিতপুৰত আমি 20খনৰ 20খন আসনতে জয়লাভ কৰিছোঁ সাউথ কামৰূপত আমি 12খন আসনৰ 6খন লাভ কৰিছোঁ মানকাছাৰত আমি আসন জইন কৰা নাই তিনিচুকীয়াটো আমি 22খনৰ 22খন আসনত জয়লাভ কৰিছোঁ তাৰ মানে এক প্ৰকাৰ যদি আপোনালোকে চাব যায় সংখ্যালঘু এলেকাটোক বাদ দি আমি সকলো স্থানতে 100ৰ ভিতৰত 100টা সিট পাইছোঁ কংগ্ৰেছে যিকেইটা সিট পাইছে অকল সংখ্যালঘু অঞ্চলত পাইছে আৰু আমি এইবাৰ বিজেপি দলে সংখ্যালঘু অঞ্চলতো আমি সিট পাবলৈ সক্ষম হৈছোঁ মই উদাহৰণ স্বৰূপে 3টা খুব ইন্টাৰেষ্টিং ৰিজাল্ট আপোনালোকক ক'ব খুজিছোঁ আমাৰ বৰপেটাত হৰিপুৰ এখন জিলা পৰিষদ আছে 70% তাত 90% আমাৰ সংখ্যালঘু তাতে আমাৰ প্ৰাৰ্থী হাইদৰ আলী হুছেইন জয়লাভ কৰিছে তাৰ পিছত আমাৰ নলবাৰীত বৰক্ষেত্ৰী চৰ বুলি এটা সিট আছে য'ত 100% সংখ্যালঘু তাতে আমাৰ প্ৰাৰ্থী আনোৱাৰা খাতুন জয়লাভ কৰিছে জলেশ্বৰ সমষ্টি য'ত আজিলৈকে বিজেপিয়ে আমি পদুম ফুল কাকো দেখুৱাবই পৰা নাছিলোঁ জলেশ্বৰ সমষ্টিটো আমাৰ প্ৰাৰ্থী মেহেৰ জামাল হক জয়লাভ কৰিছে ই জলেশ্বৰ সমষ্টিৰো এটা অংগ তাৰ মানে 100 আমি 100 বুলি ক'লে ভুল হয় 90 বুলি কওক 85% কওক 90-85% থকা সংখ্যালঘু সিটু এইবাৰ আমি 3টা প্ৰথম খবৰ মতে 40% 45% সংখ্যালঘু থকাটো আমি বহুত সিট পাইছোঁ কিন্তু 90% থকাও আমি 3টা সিট পাইছোঁ আৰু এইটো এটা প্ৰাৰম্ভিক খবৰ এই খবৰটো হয়তো আৰু ভাল হ'ব সংখ্যা গৰিষ্ঠ অৰ্থাৎ হিন্দু লোক থকা অঞ্চলত 100ৰ ভিতৰত 100 কংগ্ৰেছে হিন্দু লোক থকা সমষ্টি এটাও সিট জিকিব পৰা নাই কতো থ্ৰু আউট আসাম কতো তেওঁলোকে এটাও সিট জিকিব পৰা নাই বিজেপিয়ে উলুটাই সংখ্যালঘু বা মুছলিম লোক থকা অঞ্চলতো আমি 3টা ষ্ট্ৰেইট জিকিছোঁ আৰু 40-45% থকা মুছলিম সিটটো আমি বহুত জিকিছোঁ তাৰ মানে ভাৰতীয় জনতা পাৰ্টিয়ে নিজৰ পৰম্পৰাগত যিটো আমাৰ সমষ্টি তাত আমি আগতকৈ বহুত বেছি ভাল কৰিছোঁ আৰু যি আমাৰ পৰম্পৰাগত সমষ্টি নহয় তাতো আমি শক্তিশালী প্ৰৱেশ আমি কৰিব পাৰিছোঁ
এই পঞ্চায়তৰ নিৰ্বাচন ৰাজনীতি দৃষ্টিভংগীৰ ফালৰ পৰা বিশ্লেষণৰ ফালৰ পৰা এটা অভূতপূৰ্ব আমি বিজেপিয়ে ইমান সিট আশাও কৰা নাছিলো কাৰণ আমি সদায় কেতিয়াও যোৰহাটত আমি 100 পাম মাজুলীত 100ৰ ভিতৰত 100 পাম শিৱসাগৰত 99 পাম ডিব্ৰুগড়ত 100ৰ ভিতৰত 100 পাম তেনেকৈ আমি ভবাও নাছিলো সকলো জায়গাতে এটা দুটা সিট কৰবাত এৰি যাব বুলি আমি আশা কৰিছিলো কিন্তু ৰাইজে এবাৰ আমাক য'ত আমি আশা কৰিছো তাতকৈ আমাক আশাতকৈ বেছি ভোট দিছে আৰু য'ত আশা কৰা নাই তাতো আমাক তেওঁলোকে যথেষ্ট মৰম সাদৰ দেখুৱাইছে সংখ্যালঘু এৰিয়াত আৰু এটা ডাঙৰ ডেটা পিছত আমি আপোনালোকক দিম কবাত আমি হাৰিছো যদিও সাবস্টেন্সিয়েল ভোট পাইছো ধৰক মই এটা সৰু উদাহৰণে দিওঁ হোজাই ধিং সামগুৰি এইবিলাক সমষ্টিত এতিয়াতো সমষ্টিবিলাক বদলি গ'ল বদলি যোৱাৰ পিছতো 90% য'ত সম্পূৰ্ণ সংখ্যালঘু লোক থাকে তাতে বিজেপিয়ে 30 হাৰিছো কিন্তু 30-35% ভোট পাব সক্ষম হৈছে কৰবাত এতিয়া ধৰক সমৰিয়াতে আমাৰ প্ৰাৰ্থীগৰাকী হাৰিছে তাত এটো 100% মুছলিম ডমিনেটেড সিট কিন্তু হাৰিলেও আমাৰ প্ৰাৰ্থীগৰাকীয়ে 30% ভোট পাইছে তাৰমানে পৰম্পৰাগত স্থানতটো আমি ভাল কৰিছোই য'ত আমি সদায় কৰো তাত আমি 80% কৰো 70 কৰো এবাৰ তাত আমি 100 কৰিছো আৰু য'ত আমি কেতিয়াও ভাল ভোট নাপাও তাতেও এবাৰ আমি খুব ভাল ভোট কৰবাত হয়তো আমি জিকা নাই কিন্তু আমি সেকেন্ড পজিশনলৈকে পদুমৰ চিনত বা হাতীৰ চিনত আমি সেকেন্ড পজিশনলৈকে আহি গৈছো ইউডিএফ ৰাইজৰ দল এইবিলাক পিছত আছে আমি সেকেন্ড পজিশনলৈকে গুচি গৈছো যোৱা অহা কেইটামান দিন পিছত আমি পুৰা ডেটা পালে আপোনালোকক দিম যে সংখ্যালঘু সিট আমি কোট প্ৰথম পাৰিছো তিনটাটো মই কলুৱে আৰু এটা দুটা ওলাব সেকেন্ড হোৱা বহুত সমষ্টি আছে য'ত নেকি আমি সেকেন্ড হ'ব পাৰিছো আৰু সেকেন্ড হ'বৰ কাৰণে টান ইউডিএফ আছে ৰাইজৰ দল আছে তথাপিতো আমি সেকেন্ড হৈছো আৰু য'ত সংখ্যাগৰিষ্ঠ অঞ্চলত আমি য'ত আগত 80 পাওঁ বা 75% পাওঁ তাত এবাৰ আমি 100 লৈকে গৈছো লোকসভা নিৰ্বাচনতকৈ ভোট বহুত বাঢ়িছে আৰু আপোনালোকে জানে ধৰক মই এটা কাটিগৰা বুলি এটা সিট কম কাটিগৰা সিটত গোটেই জিলা পৰিষদত আমি 4000 ভোটত গোটেই কেইটা জিলা পৰিষদ মিলালে 4000 ভোটত আমি জিকিছো কিন্তু তাত বদৰপুৰ টাউন ভোট দিয়া নাই বদৰপুৰ টাউনত আমি পৰম্পৰাগতভাৱে 25000 ভোট পাওঁ তাৰমানে গাঁৱৰ লগত যেতিয়া ওচৰত থকা নগৰ কেইখন আমাৰ যোগ কৰি দিয়ে তেতিয়া আমাৰ মাৰ্জিনটো আৰু বহুত বাঢ়ি যায় ধৰক ধুবুৰীত এতিয়া ইলেকশ্যন হৈছে এটো গাঁৱৰ ৰিজাল্ট ধুবুৰী টাউনখন নাই ধুবুৰী টাউনখন পৰম্পৰাগতভাৱে বিজেপি সদায় আশীৰ্বাদ কৰে বাঢ়ি যায় এটা কামৰূপত মই এটা ৰিজাল্ট দিছো আপোনালোকক কামৰূপৰ ৰিজাল্টত গুৱাহাটী সিটিখন নাই গতিকে সিটিখন আহাৰ লগে লগে ৰিজাল্টটো আৰু এম্প্লিফাই হয় কাছাৰ জিলাৰ মই ৰিজাল্ট দিছো শিলচৰ টাউনখন নাই নলবাৰী ৰিজাল্ট দিছো নলবাৰী টাউনখন নাই বৰপেটা ৰিজাল্ট দিছো বৰপেটা টাউনখন নাই গতিকে লগত যদি টাউনখন যোগ কৰি দিয়ে কংগ্ৰেছৰ ভোট আৰু কমি যায় যদি বিধানসভা হিচাপত চাব খোজে কাটিগৰাত যদি আজি কংগ্ৰেছে 40% পাইছে আমি 60 পাইছো বদৰপুৰখন ইয়াত লগাই দিয়াৰ লগে লগে কংগ্ৰেছৰ ভোটটো 30 হৈ যায় আমি 70 লৈকে গুচি যাওঁ এই ৰিজাল্টটোৱে যদি আমি বিধানসভাত ৰেপ্লিকেট কৰিব চেষ্টা কৰো প্ৰায় 103টা সিট ওলাই যদি বিধানসভা ইলেকশ্যনৰ লগত টাউনত যোৱাবাৰ মিউনিচিপালিটিত পোৱা বা লোকসভাত ভোট পোৱা যদি আমি সিটখিনি হিচাপ কৰি দিও সৰ্বমুঠ আমাৰ 103টা সিটত আমি ক্লিয়াৰ লিড ইয়াত দেখা পোৱা যায় গতিকে এটা খুব ডাঙৰ এটা সাংঘাতিক ৰিজাল্ট এটা বহুত বেছি ভাল ৰিজাল্ট প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছো তেখেতৰ অসমৰ প্ৰতি থকা ভাল পোৱা সকলো মানুহে গ্ৰহণ কৰিছে আৰু মানুহে তেখেতক মৰম আৰু আশীৰ্বাদেৰে উপচাই দিছে অসমবাসী ৰাইজৰ আশীৰ্বাদ আমি নিৰ্মালী হিচাপে আমাৰ শিৰত তুলি লৈছো আৰু ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ আৰু ৰাভা আসন যৌথ মঞ্চ গণশক্তি আমি সকলোৱে মিলি মিত্ৰতাৰে
বিধানসভাৰ নিৰ্বাচনতো এনেকৈ আমি প্ৰতিদ্বন্দ্বিতা কৰিম আৰু এনেকৈ আমি সুন্দৰ ফলাফল এটা কৰাৰ বাবে আমি চেষ্টা কৰিম অহা দিনকেইটা আপোনালোকে জানে লোকসভাৰ পৰা পঞ্চায়ত ইলেকশ্যনৰ মাজত আমি কোনো স্কিম কৰিব পৰা নাই মোক আজি ৰাতিপুৱা এজন মন্ত্ৰীয়ে কৈছে যে মুখ্যমন্ত্ৰী মহোদয় এইবাৰ আমি মুখেৰি চলাইছো কাৰণ অৰুণোদয় প্ৰপত্ৰহে যোগাৰ কৰিছো দিব পৰা নাই মহিলাৰ 10,000ৰ প্ৰপত্ৰহে যোগাৰ কৰিছো দিব পৰা নাই লৰা ছোৱালী কৈছো 1 লাখ টকাকৈ আপোনালোকক আমি আত্মসংস্থাপনৰ কাৰণে দিম কিন্তু আমি দিব পৰা নাই এতিয়াৰ পৰা অহা মাহৰ পৰা আমাৰ আঁচনিবিলাক ৰূপায়ণ আৰম্ভ হ'ব গতিকে আপোনালোকে ভাবক যে এই ফলাফলৰ লগত আৰু কিমান এলিমেন্ট যোগ হ'ব আছে এতিয়াতো লোকসভা ইলেকশ্যন হৈ গ'ল পঞ্চায়ত ইলেকশ্যন আমাৰ সাংগঠনিক আৰু আমাৰ মুখৰ কথাৰ ওপৰত ৰাইজৰ ভৰসা এই দুটাক যোগ কৰি আমি এইখিনি পাইছো কিন্তু যেতিয়া আমি এতিয়া গেছৰ চিলিণ্ডাৰৰ দাম কমাম বুলি কৈছো কিন্তু যেতিয়া অক্টোবৰৰ পৰা কমি যাব তেতিয়া তাৰ ইম্প্যাক্ট আৰু কিমান বিশাল হ'ব পাৰে আপোনালোকে চিন্তা কৰক মহিলাসকলক আমি আত্মসহায়ক গোটক মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি 30 লাখ মহিলাই 10,000 কৈ পাব এতিয়া মাত্ৰ পাব বুলি কৈ থৈছো পোৱা নাই অহা বিধানসভাৰ ইলেকশ্যনৰ আগলৈকে সকলোৱে পাবগৈ অৰুণোদয় 22 লাখ মানুহে পাই আছে 40 লাখ মানুহৰ হিতাধিকাৰী তালিকা আমাৰ হাতত আছে দিব পৰা নাই এতিয়া আমি দিবৰ বাবে আৰম্ভ কৰিম আৰু তাৰ লগে লগে মানুহে দেখিব যে এওঁলোকে মুখেদি যি কথা কয় কামতো একেখিনিয়ে কৰে তেতিয়া ৰিজাল্টটো আৰু কিমান ভাল হ'ব পাৰে আপোনালোকে এটা ধাৰণা কৰিব পাৰে এইবাৰৰ ৰিজাল্টত আমি এটা খুব ডাঙৰ কথা লক্ষ্য কৰিছো যে চাহ বাগিচা জনজাতীয় আদিবাসী মুখ্যধাৰাৰ অসমীয়া মানুহ বা আমাৰ 6 জনগোষ্ঠীৰ লোক সকলো লোকে হিয়া উজাৰি এইবাৰ আমাক ভোট দিছে য'ত নেকি সাধাৰণতে বিজেপি বুলি ক'লে যি ধাৰণা কৰা হয় যে ইয়াতে মিক্স কাষ্ট হলেহে বিজেপিৰ ভাল হয় একেবাৰে অসমীয়া মানুহ হলে ভাল নহয় এইবাৰ যি গাঁৱত অকল 100% আহোম মানুহ আছে 100% মৰাণ আছে 100% মটক আছে 100% কোচ আছে 100% কলিতা আছে 100% চুতীয়া মানুহ আছে তাতো আমি সম্পূৰ্ণৰূপে বিজয় লাভ কৰিবলৈ সক্ষম হৈছো আৰু জেনেৰেলি অসমীয়া মুছলমানে হওক বা বৰাক উপত্যকাৰ মুছলমান মানুহে হওক ভোটৰ পাৰ্চেন্টেজটো আমালৈকে বাঢ়ি গৈ আছে মই আশা কৰো যে আৰু 2-4টা ইলেকশ্যনৰ পিছত আমি তেনেকুৱা সমষ্টিসমূহতো লাহে লাহে শক্তিশালী পৰ্যায়ত যাবগৈ পাৰিম শেষত আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ আগতে মই দুটা কথা কম এইবাৰ ইলেকশ্যনৰ দুটা কাম আমি খুব সুন্দৰভাৱে কৰিব পাৰিছো এটা হল মিত্ৰতা এজিপি আৰু ৰাভা যৌথ সংগ্ৰাম মঞ্চ গণশক্তি আমাৰ চাৰিওটা দলৰ লগত যেটো বুজাবুজি ইমান স্মুথ আছিল আগত কেতিয়াবা কৰবাত খেলিমেলি হয় এইবাৰ খুব স্মুথ আছিল এজিপি দলৰ সভাপতি অতুল বৰা ৰাভা আসঙৰ টংকেশ্বৰ ৰাভা গণশক্তিৰ পৰমানন্দ সাইঙিয়া আৰু আমাৰ দলৰ সভাপতি দিলীপ শইকীয়া এই চাৰিওগৰাকীয়ে লগ লাগি খুব ধুনীয়া কৰি আৰু মই সোমাবলগীয়া হোৱাই নাই আপোনালোকে জানে যে ইলেকশ্যনৰ সময়ত মই 4 দিনৰ কাৰণে বিদেশত আছিলো আমাৰ দলৰ সভাপতিসকলে অত্যন্ত ধুনীয়া কৰি আন্ডাৰষ্টেণ্ডিং কৰিলে যি আমাৰ তলত তৃণমূল পৰ্যায়ত মানুহক বহুত উৎসাহিত কৰিলে দ্বিতীয়তে প্ৰাৰ্থী তালিকা বোলে ইয়াক টিকট বিক্ৰী কৰিছে অফিচত আহি মাৰামাৰি হৈছে একো হোৱা নাই এটা প্ৰাৰ্থী তালিকা মণ্ডলৰ পৰা জিলালৈকে জিলাৰ পৰা ৰাজ্যিকলৈকে মণ্ডল সভাপতিৰ পৰা জিলা সভাপতিলৈকে জিলা সভাপতিৰ পৰা ৰাজ্যিক সভাপতিলৈকে আৰু আমাৰ প্ৰভাৰী সকললৈকে
মন্ত্ৰী সকললৈকে যাৰ যাৰ দায়িত্বত আছিল ইমান ধুনীয়াকৈ কাম কৰিলে যেতিয়া টিকেট ডিস্ট্ৰিবিউশন হৈ গ'ল ধুনীয়াকৈ হৈ গ'ল তেতিয়া মই দিলীপ শইকীয়াক কৈছিলো যে ইমান ধুনীয়া টিকট হ'ল গতিকে আমি জিকাটো নিশ্চিত এটা হ'ল মিত্ৰতা দ্বিতীয়তে হ'ল সুন্দৰ টিকেট ডিস্ট্ৰিবিউশন তাৰ পিছত যদি প্ৰচাৰত চাই আমাৰ দুইগৰাকী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সম্পূৰ্ণ সময় দিলে পবিত্ৰ মাৰ্ঘেৰিটাইও সম্পূৰ্ণ সময় দিলে নিৰ্বাচনত পবিত্ৰ মাৰ্ঘেৰিটাই যোৰহাট সমষ্টিত যোৰহাট চৰাইদেউ শিৱসাগৰত পবিত্ৰ মাৰ্ঘেৰিটাই তাতে নিজে ইলেকশ্যন উঠিলে যিমান কষ্ট কৰে সিমান কৰিলে সোণোৱাল ডাঙৰীয়াই ডিব্ৰুগড় লোকসভাত কৰাৰ উপৰিও গোটেই অসমখনতে যি ধৰণে কেম্পেইন কৰিব লাগে আমি দলে যেনেকৈ বিচাৰিছো তেওঁ সময় দিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী কামাখ্যা তাছা আৰু আমাৰ সকলো সংসদ একেবাৰে আমাৰ এজিপি দলৰ ফণীভূষণ চৌধুৰীৰ পৰা আৰম্ভ কৰি বিজুলী কলিতা মেধিলৈকে সকলোৱে ফিল্ডত কাম কৰিলে আৰু মই নিজেও যিমান পাৰো কেম্পেইন কৰিলো আমাৰ দলৰ সভাপতিয়েও আমি বিধানসভা ইলেকশ্যনত যেনেকে কৰো আমি তেনেকে প্ৰচাৰ চলালো ই এটা আমাক বহুত লাভ কৰিলে আৰু এটা আমি কৌশলগতভাৱে আমি এটা কাম কৰিছিলো যে সদস্যত জুনেই নুঠক কিয় বিজেপি আমি কাৰো সাইড নলওঁ ইলেকশ্যনৰ আগতে মাতি আনি আমি সকলোকে অভিনন্দন জনালো যেনেকে মোৰ সমষ্টিত এটা সৰু উদাহৰণ দিছো চাৰিজন উঠিছে চাৰিজনে বিজেপি আমিতো সাইড ল'ব নোৱাৰো চাৰিজনকে ঘৰত মাতি আনি মই ভাত এসাঁজ খুৱাই পঠাই দিলো যে আপোনালোক চাৰিজনে আমাৰ দলৰ জিকা হাৰা থাকিব বন্ধুত্বমূলকভাৱে খেলক কিন্তু আঞ্চলিক আৰু জিলা পৰিষদটো আপোনালোকে বিজেপিত দিব এই যেটো পঞ্চায়তৰ আজি ৰাতিপুৱা মোক এজন কংগ্ৰেছৰ এমএলএ ফোন কৰিছে যে দাদা আপুনি টিভিত কৈ আছিলে আপোনাৰ কথা নুশুনাৰ কাৰণে আমি হাৰি গলো বোলে কিয় বোলে মই মেম্বাৰত কিবা চিন এটা উঠাই দিলো সকলোকে এতিয়া জুনে জুনে আমি খুব আমাৰ দলৰ চাৰিওজনো যদি উঠিছে আমি কাকু সমৰ্থন কৰা নাই মই নিজে ভোট দিব গৈছো মেম্বাৰত মই নটা কৰি থৈ আহিছো কাৰণ মেম্বাৰজনত আমি সুমুৱাই নাই আঞ্চলিক আৰু জিলা পৰিষদতহে আমি লাগিছিলো সেই কাৰণে যিমান মেম্বাৰে কন্টেষ্ট কৰিলে সকলো মেম্বাৰে কলে মুখ দিয়ক বোলে আঞ্চলিকত কাক দিম বিজেপিক দিব জিলাত কাক দিম বিজেপিক দিব গতিকে এইবাৰ আমাৰ গ্ৰাউণ্ড লেভেলৰ কৰ্মীখিনিয়ে খাটিছে কোনোবা এজন মেম্বাৰৰ কাৰণে কিন্তু লগত কৈছে যে আঞ্চলিক আৰু জিলা পৰিষদত আপোনালোকে ভোটটো বিজেপিক দিব এতিয়া আমি কি কৰিম অহা এটা মাহত সদস্য পদত উঠা বিজয়ী আৰু পৰাজিত দুইগৰাকী প্ৰাৰ্থীকে আমি সম্বৰ্ধনা জনাম আমাৰ কাৰ্যালয় কাৰণ তেওঁলোক পাৰ্টিৰে মানুহ নিজৰ ভিতৰতে ইলেকশ্যন উঠিছে জিকা হাৰিলে যোন জিকিলে গ'ল যোন হাৰিলে গ'ল কিন্তু তেওঁলোকতো আমাৰ গোটেইখিনি দলৰ মানুহ গতিকে আমি এখন মিলন সমাৰোহ এখন কৰি বিজিত পৰাজিত দুইটা পাৰ্টিকে আমি মাতি আনি আমি তেওঁলোকক সম্বৰ্ধনা জনাম যাতে আমাৰ তৃণমূল পৰ্যায়ৰ একতাটো সুন্দৰ হৈ থাকে আঞ্চলিক আৰু জিলা পৰিষদত এবাৰ আমাৰ বিসম্বাদী বুলিবও কোনো নাছিলে খুব কম আৰু একেবাৰে নেগলিজেবল সেইকাৰণে ই আমাৰ বাবে এটা অত্যন্ত বিধানসভা ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত আমাৰ কাৰণে এইটো এটা ডাঙৰ বুষ্টাৰ হয় আমি বহুত এটা সঞ্জীৱনী শক্তি পালো ৰাইজক আমি প্ৰতিশ্ৰুতি দিছো যে আমি 24 ঘণ্টা 365 দিন আৰু কাম কৰিম আপোনালোকক দিয়া প্ৰতিশ্ৰুতি আমি পূৰণ কৰিম কংগ্ৰেছ দলৰ ওপৰত মই একো কমেন্ট দিব খোজা নাই তেওঁলোক ইমান ৰাজনৈতিকভাৱে অপৰিপক্ক এতিয়া মানুহক কৈছে যে এটা ধাৰু এটা জিকো এটা ধাৰু এটা জিকো গতিকে তেওঁলোকৰ পলিটিক্যাল ইমেচিউৰিটি যে তেওঁলোক যে কেনেকে ধৰণে কথা ক'ব পাৰে কিমান বেছি পলিটিক্যালি ইমেচিউৰ আজিৰ ষ্টেটমেন্ট বিলাকতে তাৰ প্ৰমাণ হৈছে গতিকে তেওঁলোকৰ ওপৰত কথা কৈ কোনো লাভ নাই পুনৰ অসমবাসী ৰাইজক ধন্যবাদ জনাইছো আমাৰ এখন বিজিত আমাৰ পঞ্চায়তৰ সভাপতি নিৰ্বাচন হৈ যোৱাৰ পিছত গুৱাহাটীত আমি ভাৰতীয় জনতা পাৰ্টিৰ এখন পঞ্চায়ত সন্মিলন কৰিম আৰু সকলো জিলা পৰিষদ আঞ্চলিক পঞ্চায়ত সদস্যৰ সংখ্যাটো মই দিয়া নাই সব বিজেপিৰে জিকিছে আমি লাহে লাহে দিব পাৰিম সকলোকে গুৱাহাটীত মাতি আমি সম্ভাষণো জনাম
আমাৰ ৰাষ্ট্ৰীয় সভাপতি নাড্ডা ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো আমি নিমন্ত্ৰণ কৰিম, যাতে আমি সুন্দৰ পঞ্চায়ত অভিৱৰ্তন এখন পাতো আৰু কেন্দ্ৰীয় নেতৃত্বৰ মুখেদি তেখেতসকলে যাতে শুনিব পাৰে যে পঞ্চায়তৰ শাসনত বহিও কেনেকৈ আমি স্বচ্ছ আৰু সুন্দৰভাৱে এইবাৰ কাম কৰিব লাগিব। যোৱাবাৰ আমি যিমান কৰিছোঁ তাৰ মাজতো দুই এজন ৰাইজৰ অভিযোগ থাকি গৈছে। এইবাৰ আমি প্ৰথম দিনাৰ পৰাই কেয়াৰ কৰিম যাতে কোনো ধৰণৰ সাধাৰণ ৰাইজৰ আঁচনিত দুৰ্নীতি হ'ব নোৱাৰে। আৰু আমি সকলোকে আহ্বান কৰিম, বিজেপি আৰু এজিপি দলৰ বিজয়ী প্ৰাৰ্থীসকলক জিকাৰ পিছতো আপোনালোকে যাতে ৰাইজে আপোনালোকৰ প্ৰতি দেখুওৱা মৰম চেনেহ পাহৰি নাযায়। সম্পূৰ্ণ দুখীয়া ৰাইজৰ সেৱাৰ কাৰণে আমি যাতে পঞ্চায়তী ৰাজক পৰিচালনা কৰোঁ, তাৰ বাবে মই সকলোকে আহ্বান জনাম। পুনৰ এবাৰ অসমবাসী ৰাইজক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ, সেৱা জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলক মোৰ মৰম, শুভেচ্ছা আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ। আপোনালোকে যদি কিবা সুধিব। চাওক, সংখ্যালঘু মহিলাসকল বিজেপিৰ লগত খুব দ্ৰুত গতিত গোট খাইছে। তেওঁলোকে জানে যে অৰুণোদয় বিজেপিয়ে দিছে, যদি বিজেপি চৰকাৰ নাহে অৰুণোদয় নাথাকিব। আজি তালাকৰ আইন কোনে আনিলে? নৰেন্দ্ৰ মোদী আনিলে। যদি মোদী ডাঙৰীয়া নাহে আকৌ তালাক আহি যাব। এতিয়া মোদী ডাঙৰীয়াই ইউনিফৰ্ম চিভিল কোডৰ কথা কৈছে। তাৰমানে এজন মহিলাই কেতিয়াও পুৰুষৰ অত্যাচাৰ পাব নালাগে। আজি চাইল্ড মেৰেজৰ এগেইনষ্টত আমি কাম কৰিছোঁ। গতিকে লাহে লাহে সংখ্যালঘু অঞ্চলৰ মহিলা আৰু ছোৱালীসকলে ভালটো আমাক বহুত পায়, ভোট দিবৰ কাৰণে সাহস লাগে, লাহে লাহে সাহসটো কৰি গৈ আছে। আৰু সংখ্যালঘু সমাজৰ যিখিনি নেশ্যনেলিষ্ট থাকে, যোনে ভাৰতক ভাল পায়, নিজৰ দেশ বুলি ভাবে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে দেশখন চলাইছে অলপ দেৰি লাগে। আকাশত মেঘটোতো স্থায়ী নহয়। গতিকে লাহে লাহে যিবিলাক কথা ওলাই আছিলে, বিজেপি আহিলে মছজিদ নোহোৱা কৰি দিব, বিজেপি আহিলে নামাজ পঢ়িব নোৱাৰিব, এই কথাবিলাক 15 বছৰৰ পিছত মানুহে বুজি পাইছে যে এইবিলাক আমাক ভয় খুৱাবৰ কাৰণে কৈছিল, আচলতে নহয়। শিৱসাগৰ যোৰহাটত আমাক সংখ্যালঘু ৰাইজে ভোট দিছে। এইবাৰ কাষ্ট চেঞ্চাছ আহি আছে। প্ৰথমবাৰৰ বাবে জলহা হওক, চয়দ হওক, দেশী হওক, সকলোৱে নিজৰ কাষ্ট লিখিব পাৰিব। গতিকে বহুতবিলাক ডেভেলপমেণ্ট হৈ আছে, যাৰ কাৰণে মই ভাবোঁ যে সংখ্যালঘু অঞ্চলৰ বেলটত বিজেপিৰ সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু লাহে লাহে আৰু মেচিউৰ্ড হ'ব। বিধানসভাতো সংখ্যালঘু মহিলাই কোনেও কংগ্ৰেছক ভোট নিদিয়ে, কাৰণ তেওঁলোকে অৰুণোদয় পাই আছে, তেওঁলোকে গেছ কম দামত পাব, তেওঁলোকে 10,000 টকা পাব। গতিকে তেওঁলোকে জানে এই কংগ্ৰেছ আহিলেতো একো নহ'ব। গতিকে বিধানসভাতো চাইলেণ্ট ভোট আৰু বেছি পৰিব। পঞ্চায়ততো তথাপিতো অলপ পচন্দ থাকে। বিধানসভাত চাইলেণ্ট ভোট সংখ্যালঘু এৰিয়াত আৰু বহুত পৰিব। চব মই ভাবোঁ যে যোৰহাটৰ ৰাইজৰ কাৰণে আমাৰ বহুত কৰিবলগীয়া কাম আছে। এতিয়া মই লাগি আছোঁ যে যোৰহাটত ইমিডিয়েটলি ফ্লাইট এখন আহিব লাগে। ইণ্ডিগোৰ লগত মই 21 তাৰিখে মিটিং দিছোঁ যে যোৰহাটত যাতে এখন ৰৰৈয়াত যাতে দিল্লী যোৰহাট এখন ফ্লাইট আৰম্ভ হয়। আৰু যোৰহাটৰ কাৰণে আমি কাম কৰাৰ এটা সদায় মন আছে। অহা 1 মাহৰ ভিতৰত যোৰহাট মাজুলী দলঙৰো টেণ্ডাৰ ওলাব। গতিকে আমি নিশ্চিতভাৱে কাম কৰিম। আৰু ইলেকশ্যন খেলা নেখেলা এইটো দলে ঠিক কৰিব, সেইটো এটা বেলেগ কথা। কিন্তু মোৰ এটা সমষ্টি আছেই। গতিকে সমষ্টিৰ ওপৰত দুটাত যদি ইলেকশ্যন খেলিব লাগে দিলীপ শইকীয়াই অনুমতি দিব লাগিব। গতিকে সেইটো এটা পৰৱৰ্তী সময়ত বিবেচনা কৰা কথা।
এতিয়া আপোনালোকে অহা মাহৰ পৰা যে স্কিমবিলাক ৰোল আউট কৰিব ইমপ্লিমেণ্ট কৰিব সেইখিনিৰ পিছত আপোনালোকে এক্সেক্টলি কিমান চিট জিকাৰ কাৰণে এক্সপেক্টেশ্যন আমি 63 চিট জিকাৰ কাৰণে লাগিম 126ৰ আধা কিমান 126ৰ আধা হ'ল 63 64টা চিট হ'লে চৰকাৰ হয় যদি আমি কওঁ যে আমি 103টা পাম মানুহে ভাবিব ইহঁত অহংকাৰী হয় যদি কওঁ 95 চিট পাম মানুহে ভাবিব ইহঁত অহংকাৰী হয় গতিকে আমি কণ্টেষ্ট কৰি মনে প্ৰাণে 105টা চিটত ভাল কেণ্ডিডেট আমি দিম কিন্তু 64টা চিট পালে চৰকাৰ হয় গতিকে আমি এনেকুৱা শব্দ নকওঁ য'ত নেকি কৰবাত মানুহে ভাবে যে এওঁলোকৰ ইলেকশ্যনত জিকাৰ কাৰণে অহংকাৰ হৈছে আমি বিনম্ৰতাৰে সৈতে ৰাইজৰ ওচৰত যাম কিন্তু বিজেপিয়ে যদি ভাল কৰি ৰাইজৰ মাজত কাম কৰে 105টাও জিকিব পাৰে পঞ্চায়ত ইলেকশ্যনৰ ফলাফলক চাই কিন্তু প্ৰত্যেকটো ইলেকশ্যনে বেলেগ হয়তো বিধানসভাত আমি 64টা জিকিম 65টা জিকিম বোলে নহয় আৰু সংখ্যালঘু চিটটো পালো 110টাও জিকিব পাৰো সেইকাৰণে আমি আজিৰ দিনত মিছন 94 মিছন 84 এই শব্দবিলাক আমি ক'ব খোজা নাই মিছন 126 যে আমি 126টা চিটতে ভাল কেণ্ডিডেট দিম চেষ্টা কৰিম ৰাইজৰ আশীৰ্বাদ বিচাৰিম ৰাইজে যি দিয়ে তাতে আমি সন্তুষ্ট থাকিম ৰাইজৰ ওপৰত আমি নহয় লাও যেনেকে পাতৰ তলত থাকে আমিও ৰাইজৰ তলত থাকিম আমি খুব ভাল ভোট পাই আছো আৰু আমাৰ গুৰুত্ব সাংগঠনিক গুৰুত্ব আমাৰ চলি আছে এইবাৰে আপোনালোকে চাব সামগুৰি ৰূপহী ঢিঙত য'ত 100% মুছলমান মানুহ প্ৰত্যেকটো জিলা পৰিষদতে আমি 10-12,000 13,000 ভোট পাইছো তাৰমানে আমাৰ সংগঠন এটাই কাম কৰি আছে উইদাউট কম্প্ৰমাইজিং পাৰ্টিজ কোৰ আইডিঅলজি আমাৰ পাৰ্টিৰ আদৰ্শৰ লগত সংঘাত নোহোৱাকৈ আমি লাহে লাহে কাম কৰি গৈ থাকিম ইমিডিয়েটলিটো আমাক চিট নালাগে এটা সময়ত আমি মুছলমান সমাজৰ আই মাতৃ জীয়ৰী বোৱাৰী আৰু যিখিনি ৰাইজে ভাৰত মাতৃৰ উন্নয়নৰ কথা চিন্তা কৰে তেওঁলোকৰ ভোট আমি এটা সময়ত পাম বুলি আমি নিশ্চিত সব অসমীয়া মুছলমান বুলি ক'লে সংকটটো এনেকুৱা যে জালুকবাৰীতো অসমীয়া মুছলমানে আছে আমাৰ দিলীপ শইকীয়াৰ সমষ্টিটো দৰং ওদালগুৰিতো অসমীয়া মুছলমানে আছে শিৱসাগৰতো অসমীয়া মুছলমান আছে অসমীয়া মুছলমান সমাজত আমি আগৰ পৰাই এটা ভোট পাই থাকো আপ টু 30-40 কিন্তু লাহে লাহেতো 60-70 লৈকে যাব আৰম্ভ কৰিছে তাত আমি নৰ্মেলি ভোট পাওঁ এইটো আজি বিজেপি হোৱাৰ পৰাই অসমীয়া মুছলমান সমাজত আমাৰ এটা ভোট আমি পাওঁই কিন্তু সেই ভোটটো লাহে লাহে আৰু বাঢ়িছে চব মই ব্যক্তিৰ ওপৰত উত্তৰ নিদিওঁ কিন্তু যি দলৰ নেতাই ক'ব পাৰে যে এটা ইলেকশ্যন ভাল হ'ব এটা ইলেকশ্যন বেয়া হ'ব তেওঁ পলিটিক্যালি কিমান ইমেচিউৰ মইতো আপোনালোকে কম যে এনেকুৱা মানুহক আপোনালোকে কিমান ওপৰত তুলি থৈ দিছিলে ইমানে পলিটিক্যালি ইমেচিউৰ কোনোবা পলিটিচিয়ান থাকে নেকি যে এটা ইলেকশ্যন বেয়া হ'ব এটা ইলেকশ্যন ভাল হ'ব এটা ভাল হ'ব এটা বেয়া হ'ব তাৰমানে তেওঁ কি বুজাইছে যে এটা ইলেকশ্যন যিকি মই কাম নকৰিলে পিছৰটো হাৰিম পিছৰটোত বিজেপিয়ে কাম নকৰিব গতিকে বিজেপি হাৰিব আৰে আমিতো ইমান ঢিলা মানুহ নহয় এটা ইলেকশ্যনত জিকাৰ পিছত আমি দুগুণ কাম কৰো তেওঁ আমাক কংগ্ৰেছী ভাবি লৈছে কংগ্ৰেছীৰ ফৰ্মুলাটো কি এটা ইলেকশ্যন জিকিলো আৰু মই কাম নকৰো পিছত বিজেপি আহিলে ভাবে বিজেপিয়েও কাম নকৰিব পিছৰবাৰ আৰু কংগ্ৰেছ আহিব কিন্তু আমিতো তেনেকুৱা পাৰ্টি নহয় মোদী ডাঙৰীয়াক দেখিছে যে কালি এড্ৰেছটো যা নেশ্যন কৰিলে আজি ৰাতিপুৱাই এয়াৰবেছত গৈ উপস্থিত হ'লগৈ গতিকে এইটো নৰেন্দ্ৰ মোদীৰ দল হয় আমি 365 দিন 24 ঘণ্টা ৰাইজৰ কাৰণে কাম কৰিম আমি এটা টেকনলজি আনিছো
কেতিয়াবা ফ্লাইঅভাৰ বনাবৰ কাৰণে ডাঙৰ গছ বা ৰাস্তা বনাবৰ কাৰণে ডাঙৰ গছ বা ইণ্ডাষ্ট্ৰি বনাবৰ কাৰণে ডাঙৰ গছ চৰকাৰৰ নিয়ম হ'ল যে এডাল গছ যদি কাটো 10ডাল গছ আমি নতুনকৈ ৰুব লাগে কিন্তু তথাপিতো মানুহে অলপ কষ্ট পায় সেইকাৰণে আমি এটা গুৱাহাটীত এবাৰ ফ্লাইঅভাৰত আমি আৰম্ভ কৰিছো এটা মেচিন আছে যোনে নেকি গছডাল শিপাৰ পৰা টানি দিয়ে আৰু আমি তাক নতুনকৈ গছডাল আমি ৰুম আৰু ডিপাৰ্টমেণ্টে গছডালক প্ৰতিপালন কৰিম কাৰণ ৰুলেওতো নহব তাত পানী দিব লাগিব সাৰ দিব লাগিব আমি চেষ্টা কৰিম যাতে গছডালক আমি জীয়াই ৰাখিব পাৰো দিল্লীত নতুন অসম ভৱনটো বনি আছে নতুন অসম ভৱনৰ সন্মুখত দুডাল ডাঙৰ গছ আছিল আপোনালোকে যদি লক্ষ্য কৰে তাক আমি পুৰণা অসম ভৱনলৈকে লৈ গলো এডাল নাবাছিলে এডাল ধুনীয়াকৈ বাচিছে গতিকে এই টেকনলজিটো আমি এতিয়া বেছিকৈ ব্যৱহাৰ কৰিম যাতে মানুহে কষ্ট নাপায় কাৰণ উন্নয়নো লাগিব আৰু বিকল্প ব্যৱস্থাও লাগিব ক্ৰাইম এনেকুৱা আমাৰ ড্ৰাগছৰ লগত জড়িত বহুত ল'ৰা আছে তেওঁলোকে যেতিয়া পইচা নাপায় চেইন স্নেচিং মোবাইল স্নেচিং এইটো এটা অপকৰ্ম কৰে বেসিক্যালি আমাৰ গোটে অ্যাসেসমেন্টটো হল ড্ৰাগছ এডিক্ট বিলাকে ম্যাক্সিমাম ক্ৰাইম কৰে ধৰি থকা হৈছে কিন্তু এটা সময়ত বেল পায় আকৌ ওলাই আহে গতিকে এই আগতকৈ কমিছে কিন্তু সম্পূৰ্ণ নিৰাময় কৰিবৰ কাৰণে এটা সাইকেল লাগিব 5-6 বছৰ নিৰন্তৰ প্ৰচেষ্টাত হেতু কমিব আৰু কমি আছে শেষ হোৱা নাই কিন্তু এটা সময়ত ই নোহোৱা হ'ব দুটা কথা প্ৰথম কথা যে আপুনি সংসদ ঈদৰ দিনা আপুনি নামাজটো ক'ত পঢ়িব গুৱাহাটীত পঢ়িব নে যোৰহাটত পঢ়িব বিহুৰ দিনা আপুনি লতাখিলত যাব নে যোৰহাটত যাব আমাৰ ভোটাৰ বিলাকে খুব সাধাৰণ কথা চায় মই হিন্দু মুছলিম সেকুলাৰ কৈছো আপোনাৰ নামাজ পঢ়িব মন ক'ত শিকিছে ক'ত শিকা নাইতো আপোনাৰ কথা কিন্তু নামাজটো আপুনি আমবাৰীত পঢ়িবনে যোৰহাটত গৈ পঢ়িব বিহুত আপুনি লতাখিল বিহুখন বহুত পুৰণা বিহু কিন্তু আপুনি এজন এমপি এতিয়া আপোনালোকে চাব দিলীপ শইকীয়াকে চাওক বা প্ৰদান বৰুৱাকে চাওক ব্যস্ততাৰ মাজতো নিজৰ সমষ্টিটো নেৰে গধূলি গৈ সমষ্টিত পাই যায় হয়নে দিলীপ যিয়ে নাথাকক কিয় গৈ সমষ্টি পাই যায় সমষ্টিৰ মানুহক মৰম এটা লাগে আগত তেওঁ নগাঁৱত ইলেকশ্যন খেলিছিল নগাঁৱত পৰম্পৰাগত ভোট আছিল মানুহে বাধ্যত পৰি কংগ্ৰেছক দিছিল ভাবে বিজেপি আহিলে মছজিদ জ্বলাই দিব মাদ্ৰাসা জ্বলাই দিব গতিকে তেওঁলোকে কেতিয়াও জনপ্ৰিয়তাৰ ভোট পোৱা নাছিল ভয়ৰ ভোট পাইছিল আজি ইমান দিনে যে কংগ্ৰেছত সংখ্যালঘু অঞ্চলত যে এমপি বিলাক জিকে তেওঁলোকে ভাবে তেওঁলোক জনপ্ৰিয় কাৰণে জিকে কিন্তু এটো জনপ্ৰিয়তাৰ ভোট নহয় সংখ্যালঘু মানুহৰ মনত সুমুৱা ভয়ৰ ভোট এটো যে বিজেপিক ভোট দিলে আজি যে পদ্যুৎ বৰদলৈ জিকে এটো জনপ্ৰিয়তাৰ ভোট নেকি এটা জায়গাত পদ্যুৎ বৰদলৈ যাওক এটা জায়গাত আমাৰ কোনোবা এজন এমপি যাওক জনপ্ৰিয়তাটো আমাৰ বেছি কিন্তু ভোটৰ সময়ত মানুহখিনিক ভয় খুৱাই দিয়া যে মছজিদ ভাঙিব মাদ্ৰাসা ভাঙিব গতিকে ভয়তহে পদ্যুৎ বৰদলৈক ভোট দিয়ে ভয়তহে ৰকিবুল হুছেইনক ভোট দিয়ে ভয়তহে গৌৰৱ গগৈক ভোট দিয়ে যোৰহাটততো ভয় নাই গতিকে যোৰহাটৰ মানুহে পাৰফৰ্মেন্স বিচাৰে সংসদত তেওঁ মণিপুৰৰ কথা কয় যোৰহাটৰ কথাটো নকয় আল্টিমেটলি এমপি জনক কাৰ কথা ক'ব লাগিব কাৰণ মই ভাবো যে পলিটিক্যাল দেউতাকৰ পৰা ডাইৰেক্টলি যদি কোনোবা পলিটিশিয়ান হৈ যায় তেতিয়ালে কৰবাত নহয় কৰবাত এক্সিডেন্ট হ'ব কিন্তু কাৰ্যকৰ্তা হৈ যদি পলিটিশিয়ান হয় এক্সিডেন্ট নহয় মই কাকো নাম ধৰি কোৱা নাই কিন্তু মই ইয়ং পলিটিশিয়ান সকলক ক'ব খুজো বিশেষকৈ যাৰ দেউতাক পলিটিশিয়ান তেওঁলোকে দেউতাকৰ লিগেসিটো বাদ দি নিজে কাৰ্যকৰ্তা হৈ যে যুৱ মৰ্চা কৰিলো মহিলা মৰ্চা কৰিলো ভাৰতীয় জনতা পাৰ্টি কৰিলো এসময়ত এমএলএ খেলিলো বলে নহয় মোৰ দেউতাৰ এমএলএ আছিল মই এমএলএ হম বহুত দিনলৈকে এটো নচলে সদায় মুদি ডাঙৰীয়া এই কথাটোকে কৈ থাকে
যে ফেমিলি ৰাজনীতি মানুহে এবাৰ বোলে ধুনীয়া এইটো অমুকৰ ল'ৰা গতিকে বাপেকৰ দৰে হ'ব বুলি এবাৰ ভোট দি দিয়ে কিন্তু এটা সময়ত মানুহৰ আমুৱাই যায় যে এইটোতো বাপেকৰ লগত কোনো লিংক নাই কাৰণ মইতো নাভাবো যে তৰুণ গগৈয়ে কেতিয়াবা নিজৰ ল'ৰাক বিদেশী ৰাষ্ট্ৰৰ নাগৰিক কৰিলে গতিকে তৰুণ গগৈতো সকলো হ'ব নোৱাৰে সকলোতো প্ৰফুল্ল মহন্ত হ'ব নোৱাৰিব সকলোতো হিতেশ্বৰ শইকীয়া হ'ব নোৱাৰে সকলোতো শৰৎ সিংহ হ'ব নোৱাৰে বাপেকৰ মেইন শিষ্যজন ল'ৰা ছোৱালী নহ'বও পাৰে বাপেকৰ আটাইতকৈ ডাঙৰ শিষ্যজন তেওঁৰ কোনোবা কাৰ্যকৰ্তা হ'ব পাৰে গতিকে ৰাজনীতি তেজেদি নহয় ৰাজনীতি পৰিশ্ৰম আৰু কষ্ট দি নিৰ্ধাৰণ হয় এইটো মই কাকো ব্যক্তিগতভাৱে কোৱা নাই সকলো ইয়ং পলিটিচিয়ানক মই ক'ব খুজিছো যে বাপেকৰ নাম লৈ ৰাজনীতি কৰিব নালাগে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'ব লাগে কাকো মই ব্যক্তিগতভাৱে কোৱা নাই My simple observation in Assam, the Hindu majority are voting us in a more bigger number. So if it was 80, now it is becoming 95%. So Hindu majority people are voting us more and more. And Muslim people from a very low base, maybe 2% base, today we are at 30%. It is because of Prime Minister's policy, Sabka Saath, Sabka Vikas. Today if you look at the welfare scheme, Prime Minister welfare scheme is going maximum to the minority people because they are poor. So the female core appreciate that. So in my assessment, we are getting in Assam more and more female votes from the minority community. So that is what my observation is. नहीं 10 जुलाई में आ ही नहीं सकता है 10 जुलाई तक तो रिपोर्ट उनका पास है उनका बेटा कौन कंट्री का नागरिक है वो तो आज ही बोल सकता है ये तो उनका ऊपर है देखिए वो बोलने से सबको मालूम हो जाएगा आप उनको फोन में पूछ लीजिए भाई आपका बेटा कौन स्टेट का सिटीजन है आपका जान पहचान है अभी फोन करिए आज अगर रिपोर्ट देना है तो वही दे सकता है यस हम 10 बार गए थे हमारा बीबी 19 बार गए थे वही बोल सकता है लेकिन सरकार को 10 सितंबर तक समय चाहिए लेकिन आपका साथ जान पहचान है तो आप फोन में पूछ लीजिए जरूर आपको आंसर कर देगा वो You see, the idea of entire Operation Sindoor was to punish the terror. So this should have been completed by 6th night itself. Because Pakistan retaliated on behalf of the terrorists, that is why India retaliated. But the objective of the Operation Sindoor was achieved in the 6th night and 7th morning itself. After killing 150 terrorists, on the Pakistani soil, we have achieved our objective. Prime Minister, even if you look at his speech in Bihar, he never said that I am going to punish innocent Pakistanis or civilian Pakistanis. He has said that ye terrorist jahan bhi hoga hum dhum ke marunga. So idea is to wage a war against terrorism. That this should have been completed in 7 morning itself. 8, 9, 10 it was continued because Pakistan retaliated on behalf of the terrorists. Once Pakistan realized that if we are going to do this, we will be massacred. Nothing will be left to us. Then they contacted our DGMO. Now Congress party should clearly say that even after Pakistan DGMO surrendered before the Indian government, should we continue the war? Because our objective was achieved in the 6th and 7th morning. Can I ask Congress party during their period what they have done when Pakistani terrorists attack India?
Now they are saying Indira Gandhi created Bangladesh. Today Assam know what is the benefit of creating Bangladesh. You have not taken the chicken neck. You could have converted chicken neck into a proper road. Today you have presented us a fundamental country in our neighbor. So today if Indira Gandhi would have been alive, I would have asked her, Ki Madam Prime Minister, if you have won a war, our army has won a war, why you have allowed to create a Islamic Republic in our next door? Why you have not negotiated the chicken neck? We could have get at least 100-kilometer land from Bangladesh to connect northeast with India. Why you have not take away POK? During the Simla agreement, why you have not taken the POK? You have converted a wing of Indian armed forces to your personal wing to become a secular leader. They have surrendered. It was a surrendered nation. You could have asked that give me back the POK. You could have said that Northeast should have a proper access to the Chittagong port. You could have put a condition that chicken neck will not be allowed. You give us 100 kilometer more so that we can mitigate the deadlock in chicken neck. Have they done anything? Today Congress party should have asked what Mrs. Gandhi has done during her tenure after that massive win. Congress party should question what they have done after repeated terror strike in India. Today Modi ji has shown India's resolve in Balakot, in Pulwama, and now in Pahalgam. So you should only congratulate PM for this massive victory. You have no right to criticize anybody. Mr. Chief Minister, the BJP has launched a Tiranga Yatra across the country. What are you planning to do? Tomorrow our President and myself will participate in Tiranga Yatra in Guwahati. From Atal Udyan to the Kamaikha colony, Kamaikha basically up to the Kamaikha temple, will not go up basically up to that points. And in all our district and both, Tiranga Yatra will be out. We are waiting to this Panchayat counting to be over. ठीक है? Thank you. আমাৰ সভাপতি মহোদয় আপোনালোকক দোৱা হয়। বিশেষ ক'বলগীয়া নাই। মই আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। পঞ্চায়ত নিৰ্বাচনৰ সমগ্ৰ গোটেই যিবা এমাহ জোৰা কাৰ্যসূচী তাত আপোনালোকে যথেষ্টখিনি আমাক নিউজ ইত্যাদি আপোনালোকে প্ৰকাশ কৰিছে, আপোনালোক ধন্যবাদ দিছোঁ। আৰু লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি আশীৰ্বাদ অসমৰ প্ৰতি, তেখেতক আমি বিশেষভাৱে কৃতজ্ঞ অসমীয়া হিচাপে ধন্যবাদ জনাইছোঁ। লগতে আমাৰ সন্মুখৰ পৰা নেতৃত্ব দিয়া শ্ৰদ্ধেয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো বিশেষভাৱে আমি ধন্যবাদ জনাইছোঁ। আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰদ্ধেয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া প্ৰমুখ্যে আমাৰ দলৰ জ্যেষ্ঠ শ্ৰেষ্ঠ প্ৰবীণ নবীন প্ৰতিগৰাকী কাৰ্যকৰ্তা সমৰ্থক শুভাকাংক্ষী আমি আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। আৰু এই কাৰ্যকৰ্তাসকলৰ যি কঠোৰ পৰিশ্ৰম, এই পৰিশ্ৰমৰ পৰিণাম আমি পঞ্চায়ত নিৰ্বাচনত পাইছোঁ, বিগত আটাইকেইটা নিৰ্বাচনত পাইছোঁ। মই এটা কথা ইয়াত এড কৰিব বিচাৰিছোঁ, যদি NDA হিচাপে চাওঁ আমাৰ ষ্ট্ৰাইক ৰেট 76%, কিন্তু যদি BJP হিচাপে চাওঁ 329 সিটত আমি কণ্টেষ্ট কৰিছিলোঁ আৰু 272 সিটত আমি জিকিছোঁ। তো আমাৰ ষ্ট্ৰাইক ৰেট 82+% অকল BJP অকলে যি ধৰোঁ। গতিকে সেইটো অকণমান সেই হিচাপে যদি আমি AP মেম্বাৰত চাওঁ 1645ত আমি খেলিছিলোঁ। গতিকে আমাৰ প্ৰায় 1200+1245 আমি জিকিছোঁ। গতিকে আমি তাতো আমাৰ নেয়াৰ টু 80%, 81% আমাৰ ষ্ট্ৰাইক ৰেট সফলতা আছে। আমাৰ মানে ৰাইজৰ আশীৰ্বাদ আছে আমাৰ প্ৰতি। গতিকে BJP NDA যিহেতু আমি খেলিছোঁ, গতিকে NDAৰ প্ৰতি অসমৰ ৰাইজৰ পুনৰ এক আস্থা তৃণমূল পৰ্যায়ত গয়া ৰাইজৰ মাজত আমাৰ প্ৰতি আমাৰ চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ, মাননীয় ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত
গতিকে এই গোটেই কথাখিনিক আমি আগলৈ আমি খুব মানে ৰাজ্যৰ প্ৰতি কৃতজ্ঞ হৈ ৰাজ্যৰ কাৰণে কাম কৰাৰ কাৰণে সমগ্ৰ পঞ্চায়তীৰাজ ব্যৱস্থাটো আমি কেনেকৈ স্বচ্ছতাৰে আৰু একেবাৰে সক্ৰিয়তাৰে ৰাইজৰ লগত থাকি অহা 5 বছৰ আমি গ্ৰামাঞ্চলৰ বিকাশৰ ধাৰাটো শক্তিশালী কৰিব পাৰোঁ সেই গোটেই কথাখিনিত আমি গুৰুত্ব দিম আৰু এটা কথা আমি স্পষ্ট কৰিছোঁ কোনো জিলা সভাপতি বা জিলা সমিতিয়ে জিলা পৰিষদ গঠনৰ কাৰণে তেওঁলোকক কৰ্তৃত্ব দিয়া নহ'ব জিলা পৰিষদৰ সদস্যসকলে নিশ্চিতভাৱে ঠিক কৰিব কিন্তু জিলাৰ এখন ৰাজ্যিকৰ এটা টিম হ'ব ৰাজ্যিকৰ টিমে গোটেই কথাখিনি আলোচনা কৰি আমি যি তেওঁলোকৰ মনৰ যি ভাৱনা আছে সেইটো আমি চাম যে ৰাজ্যিক সমিতিয়ে এটা টিম বনাব এই টিমটোৱে গোটেই কথাখিনি চাব জিলা পৰিষদ গঠনৰ ক্ষেত্ৰত ঠিক তেনেকৈ আঞ্চলিক পৰিষদ গঠনৰ আঞ্চলিক পঞ্চায়ত গঠনৰ ক্ষেত্ৰতো চাব আৰু পঞ্চায়তৰ সভাপতি বা সভানেত্ৰী গঠনৰ ক্ষেত্ৰতো আমাৰ এটা জিলা ভিত্তিত আমি 3-4 জন কাৰ্যকৰ্তাক দায়িত্ব অৰ্পণ কৰিম বিধায়ক থাকিব সাংসদ থাকিব জিলা সভাপতি থাকিব আৰু আমাৰ দলৰ জ্যেষ্ঠ 2 এজন কাৰ্যকৰ্তা থাকিব তেওঁলোকে গোটেই কথাখিনি আলোচনা কৰি যাতে পঞ্চায়তখনো ভাল হয় আঞ্চলিক পঞ্চায়তখনো ভাল হয় আৰু জিলা পৰিষদটো যাতে ভাল হয় এই গোটেই কথাখিনি কৰিম কাইলৈৰ পৰা আমাৰ ত্ৰিৰংগা যাত্ৰা আৰম্ভ হ'ব সমগ্ৰ ৰাজ্যজুৰি কেন্দ্ৰীয়ভাৱে আমাক যি আহ্বান জনাইছে কাইলৈ 4 বজাত অটল উদ্যান আদাবাৰী তাত আমি আনুষ্ঠানিকভাৱে আমাৰ শোভাযাত্ৰা আৰম্ভ কৰিম মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰম্ভ কৰিব আৰু তাৰ পিছত আমি 2 কিলোমিটাৰ প্ৰায় আহিম কামাখ্যা মন্দিৰৰ উপদেশলৈকে তাত আমি সমাপ্ত কৰিম তাৰ পিছত 15-16 জিলা স্তৰীয় স্তৰত বা প্ৰমুখ স্থানত আমি ত্ৰিৰংগা যাত্ৰা কৰিম আৰু 18-19-20 লৈকে আমি একেবাৰে বুথ লেভেল যিমান পাৰোঁ গ্ৰাছৰুট লেভেললৈকে আমি ত্ৰিৰংগা যাত্ৰাটো আমি আগবঢ়াই লৈ যোৱাৰ কাৰণে ঠিক কৰিছোঁ এওঁলোকৰ প্ৰশিক্ষণ ইত্যাদি সব হ'ব আমাৰ পঞ্চায়ত নিৰ্বাচিত প্ৰতিনিধিৰ মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা নিচিনাকৈ গতিকে গোটেই কথাখিনি পঞ্চায়তীৰাজ ব্যৱস্থাটোত ৰাইজে যিটো এটা প্ৰথম পৰ্যায়ত 70.2% ভোট হ'ল ফাৰ্ষ্ট ফেজত কিন্তু আকৌ ছেকেণ্ড ফেজত 79.3% ভোট হ'ল গতিকে নামনি অসমত যথেষ্ট বেছি হৈছে ভোটৰ পাৰ্চেণ্টেজ আৰু মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা নিচিনাকৈ পাৰ্টিকুলাৰ কিছু অঞ্চলত হয়তো কংগ্ৰেছ UDFৰ অকণমান তেওঁলোকৰ মানে সফলতা আহিছে কিন্তু উজনি অসম বা মধ্য অসম চাৰিওফালে সকলোতে বিজেপিৰ প্ৰতি NDAৰ প্ৰতি ৰাইজৰ আশীৰ্বাদ গতিকে মই সমগ্ৰ গাঁৱৰ ৰাইজক মোৰ ফালৰ পৰা আমাৰ দলৰ ফালৰ পৰা আন্তৰিকতাৰে আমি কৃতজ্ঞতা ধন্যবাদ দিছোঁ আপোনালোকৰ এই আশীৰ্বাদ আমাৰ কাৰণে আগন্তুক দিনত গণতন্ত্ৰক শক্তিশালী কৰা আৰু গ্ৰামাঞ্চলক শক্তিশালী কৰাৰ কাৰণে আমি আগবাঢ়ি যাব পাৰিম এইখিনি কথাই কৈ আজি এই এটা মই 2টা ডাটা দিছোঁ আমি প্ৰেছ কনফাৰেন্স কৰি থাকোঁতে মোক বিধায়ক বিজয় মালাকাৰে এটা নাম পঠাইছে আনিপুৰ জিলা পৰিষদ তাত 82% সংখ্যালঘু লোক আছে সেইটো সিট আমি সুন্দৰভাৱে জিকিছোঁ মই 3টা সিটৰ কথা কৈছিলোঁ 4টা প্ৰেছ কনফাৰেন্স কৰি থাকোঁতে নগাঁৱৰ পৰা ৰূপক শৰ্মাই মোক পঠালে যে নগাঁৱত ভুটীয়া পাহাৰ বুলি এটা ZPC আছে তাত 70% সংখ্যালঘু আমি সিটটো জিকিছোঁ গতিকে যেতিয়া আৰু ৰিজাল্ট এনালাইচিছ কৰি গৈ থাকিম এনেকুৱা নতুন নতুন খবৰ আৰু পাই থাকিম বহুত বহুত ধন্যবাদ আমাৰ টোটেল যিটো মানে আমাৰ মহিলা পাৰ্টি যে আমাৰ জিকিছে অকণমান আপোনালোক কৈছোঁ সেইটো অকণমান কম আপোনালোকৰ কাৰণে জ্ঞাতাৰ্থে গোটেইখিনি কৈ দিয়ক আমি 329 কণ্টেষ্ট কৰিছিলোঁ 271 আমি উইন কৰিলোঁ এতিয়ালৈকে আৰু হয়তো 2-3টা সিটৰ ৰিজাল্ট ওলাব বাকী আছে তাৰ ভিতৰত 129 গৰাকী 129 এইটো মেল কেণ্ডিডেট 144 আমাৰ ফিমেল কেণ্ডিডেট জিকিছে 144 পুৰুষতকৈ মহিলা আৰু বহুত বেছি জিকিছে তাৰপিছত OBC 107 আমাৰ জিকাৰ ভিতৰত SC 49 ST 45 MOBC 9 আৰু জেনেৰেল 63 এইখিনি আমাৰ ফালৰ পৰা
কাষ্ট কমিউনিটি ৱাইজ এইখিনি আমাৰ ৰিপৰ্টিং আপোনালোকৰ কেটাৰ্থে জনাই দিছোঁ। ধন্যবাদ। আৰু আমাৰ অলপ ডেটা আহি থাকিলে আপোনালোকক টুইটৰ জৰিয়তে বা আন ব্যৱস্থাৰে সভাপতিয়ে জনাই থাকিব।